নাযাওঁ ক'লে হ'বনে? ঘৰত বৌৱে অকলে আছে। ইমান ডাঙৰ ঘৰখনত অকলে চম্ভালাটো বৰ কঠিন কাম নহয়। তাতে মাও সেই বেমাৰী মানুহ। তোমালোক তিনিওজনীয়ে দেখোন মাকৰ ঘৰতে আছাহি। মাজু বৌ আৰু সৰু বৌ কেতিয়া আহিব সেইটোতো একো ঠিকনাই নাই। ব'লা ব'লা ৰীতি, আমি সোনকালে ঘৰলৈ যাওঁগৈ, নহ'লে মায়ে আকৌ মোকে গালি দিব। কি যে অযথা কথাবোৰ কোৱা নহয় তুমি। ইমান সোনকালে আকৌ কিয় যাম? আমি অহা 3 দিন হৈছেহে। আমাৰ আগতেই দেখোন মাজু বাইদেউ আৰু সৰু বাইদেউ গৈছিলে। তেওঁলোকে এতিয়ালৈকে ঘৰলৈ ঘূৰি অহা নাই আৰু আমি যামনে? আমিতো তাহাঁত দুইজনীতকৈ পাছতহে আহিছোঁ। 3 দিন হৈছেহে ঘৰত থাকা। ইমান সোনকালে যাবলৈ মন যাব নেকি কিবা? তোমাক মই কৈ দিছোঁ হ'লে এনেকৈ ঘৰ যাওঁ কৰি নাথাকিবা। মাহঁতে বেয়া পাব নহয়। মোৰোতো ঘৰত অলপ থাকিবলৈ মন যায়। তুমি কিয় বুজি নোপোৱা কোৱাচোন বীৰ? আহা ৰীতি, বুজি তুমি পোৱা নাই। ডাঙৰ বৌ জানো ঘৰলৈ নাযাব? তোমালোকে যদি এনেকৈ ইমান দিন তোমালোকৰ ঘৰত থাকাহি, তাই কেতিয়া ঘৰলৈ যাব কোৱাচোন? হ'ব দিয়া, তেওঁ এনেও ঘৰলৈ গৈ নাথাকে। আৰু তাই ঘৰলৈ গৈনো ক'ত থাকিব? মাক দেউতাক নিজৰ পৰিয়াল ভাই ককাই কোনো নাই দেখোন। দদাইহঁতৰ ঘৰতহে যায়। আৰু তাহাঁতৰ ঘৰলৈও আমি গৈছোঁ নহয়। ইমান দুখীয়া, সেইকাৰণে ডাঙৰ বাইদেৱে ইমানকৈ নাযায়। তেনেকুৱা নহয় ৰীতি, তুমি ভুল বুজিছা। বৌক আমি সৰুৰ পৰা পাইছোঁ। তাই দুখীয়া হ'ব পাৰে, কিন্তু তাই আমাৰ ঘৰখনৰ কথা বেছিকৈ ভাবে। তাই সেইকাৰণেই বেছিকৈ মাকৰ ঘৰলৈ নাযায়। মাকৰ ঘৰ বুলিবলৈনো ক'ত আছে? দদাইহঁতৰ ঘৰলৈহে যায়। দদাইহঁতৰ লগত ডাঙৰ হ'ল যেতিয়া সেইখনেই তাইৰ মাকৰ ঘৰ। তাহাঁতি দুখীয়া হ'ব পাৰে, কিন্তু ডাঙৰ বৌক বহুত মৰম কৰে। হ'ব দেখিছোঁ নহয়, খুৰীয়েকজনী আহিছিলেতো এবাৰ। ইমান সোপা যে বস্তু লৈ গৈছে নহয়, আচৰিত। কিন্তু আমাৰ মাহঁতক কিন্তু তেনেকৈ দি আহিলে কেতিয়াও নানিলেহেঁতেন। দুখীয়া মানুহ যে, সেইবোৰ বস্তু জানো জীৱনত ইউজে কৰি পোৱা নাই? তেনেকৈ মানুহক ক'ব নাপায় ৰীতি। তুমি যে প্ৰত্যেকটো কথাতে মোক বাধা দি থাকা, সেইকাৰণে মোৰ ভাল নালাগে। বাৰু এতিয়া সেইবোৰ বাদ দিয়া, অলপ ফ্ৰেছ হৈ লোৱাগে যোৱা। মায়ে চাহ বনাইছে, তাৰপিছতে সকলোৱে মিলি চাহ খাম। অ' ভিন্দু। অঁ চুইটি। ৱাহ, তই আকৌ এইটো ড্ৰেছ কেতিয়া কিনিলি? এতিয়া আহিছে, অনলাইনত অৰ্ডাৰ কৰিছিলোঁ। কেনেকুৱা লাগিছে ভিন্দু? অ' বা, ভাল লাগিছেনে? ধুনীয়া ছোৱালীক যি পিন্ধিলেও ধুনীয়াই দেখিব। আমি বেয়া দেখিছে বুলি ক'লে তুমি জানো মানি ল'বা? সেইটোতো হয় বাৰু, কিন্তু ভিন্দু, আপুনি যে কৈছিলে মোক কাপোৰ এযোৰ দিম বুলি, কেতিয়া দিবনো? মই কিন্তু কাপোৰ চিলেক্ট কৰি থৈ দিছোঁ। আপুনি পইচাটো দিলে মই কিনি ল'ম। দিম, সোনকালে দিম চুইটি। তুমি মোৰ এজনীয়ে খোলখালী, তোমাক নিদিনো কাক দিম কোৱাচোন? কোনো দৰকাৰ নাই দিবলৈ। তাইৰ কাপোৰ থ'বলৈ জেগা নাই। কিহৰ ইমান কাপোৰ লাগে তোক? যা, ইয়াত কাপোৰ চাপোৰ একো নাপাওঁ। ভিন্দৌৰে কিবা চাকৰি কৰে নেকি? গেলামালৰ দোকানহে চলায়। তেওঁ আকৌ ক'ত পইচা পায়? ৰীতি, তাই মোৰ ভনীৰ দৰে। তাইক মই য'ৰ পৰা হ'লেও দিম নহয়। তুমি কিয় মাজত মাত মাতিব লাগে আমাৰ ভিনীয়েক খোলালীয়েকৰ? মান নামাতিম কিয়? তুমি মোৰ প্ৰয়োজনীয় ভাল শাৰী এখনে কিনি দিব নোৱাৰা? মেখেলা চাদৰ এযোৰে কিনি দিব নোৱাৰা? তাইক কাপোৰ কিনি দিবা নেকি? অঁ, কিনি দিবতো আকৌ। মই কিবা বেছি দামী কাপোৰ খোজা নাই নহয়। 500-600 টকীয়া কাপোৰহে খুজিছোঁ। ইমানটো আৰু দিব পাৰে ভিন্দৌৱে। তোক যে পাপাই ইমান পইচা দিয়ে, মা পাপাই, এইবোৰ কি কৰ? ইমান ড্ৰেছ কিয় লাগে তোক? মা পাপাই দিয়াটো বেলেগ কথা, ভিন্দৌৱে দিয়াটো বেলেগ কথা। ভিন্দৌৱে মোক সস্তীয়া কিবা এটা দিলেও মই ল'ম। মই কোৱা নাই নহয় দামীকে লাগিব বুলি। আচ্ছা চুইটি, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। তোমাৰ বায়ে মানে কি ক'ম আৰু, মুখত যি আহে সেইটোকে বকিব। তুমি এতিয়া যোৱা, মই তোমাক পইচাটো ট্ৰান্সফাৰ কৰি আছোঁ। অ'কে ভিন্দৌ, থেংক ইউ। তোমাৰ কি মূৰটো গৰম হৈছে নেকি? ইয়াত আকৌ মূৰ গৰম হ'বলগীয়া কি কথা আছে ৰীতি? তোমাৰ হাতত দেখোন এটকা পইচা নাই। তুমি ক'ৰ পৰা তাইক পইচা দিবা? কোনে কৈছে মোৰ হাতত পইচা নাই বুলি? অ', তাৰমানে তোমাৰ হাতত পইচা আছে। তেনেহ'লে মোক জমা দিয়া নাই কিয়? তোমাকে জমা দি থৈ দিছোঁ, তাৰ পৰাই দিয়া 500 টকা এটা দিওঁ। কি? মই জানিছিলোঁৱে তুমি তাৰ পৰাই দিবা বুলি। কৈছোঁ নহয় মই, তাইক একো দিব নালাগে। পাপাই বহুত দিয়েই তাইক। পাৰিলে মই ঘৰৰ পৰা পইচা 2 টকামান লৈহে যাম বুলি ভাবিছোঁ। আৰু তুমি? চোৱা, মই একো এটা নিদিলেও তাই মনত দুখ কৰিব। 500 টকা এটা দিওঁতেতো একো ডাঙৰ কথা নহয়। তোমাক বেয়া নাপায় নহয়, মোকহে বেয়া পাব। তাই আজিলৈকে 1000 টকাৰ তলৰ একো পিন্ধিয়ে পোৱা নাই। তোমাৰ 500 টকা অকল দিবলৈ লাজ লগা নাই? তাইক কৈছে নহয় মই যেনেকুৱা দিলেও হ'ব বুলি। যি কৰা কৰি থাকা। ট্ৰান্সফাৰ কৰি দিছোঁ মই ভণ্টি একাউণ্টত। পইচা ঘটে বা কেইটকা, ড্ৰেছ কিনি দিব পৰা হ'ল। তুমিনো ইমান হিংসা কিয় কৰিছা? তোমাৰ ভণ্টিকহে দিছোঁ। তাইক দিছা বুলি মই হিংসা কৰা নাই। তোমাৰ হাতত যে পইচা নাই সেইটো কথাহে কৈছোঁ। পইচা যদি এভেইলেবল থাকে, যিমান দিলেও মোৰ একো কথা নাই। মই জানো তাই যিমান থাকিলেও তোমাক খুজিয়ে থাকিব। মা পাপাই দেখা নাই জানো কিমান যে পইচা দিয়ে তাইক? কি হ'ল তোমালোকৰ? অথনিৰ পৰা শুনিছোঁ তৰ্কাতৰ্কি কৰি আছা। চাহ খাবলৈ যাওঁ চিঞৰি আছোঁ, শুনা নাই নেকি? জোৱাই, চাহ খাই লোৱাহি আহা। চোৱাচোন মা,
চুইটিয়ে ভিনীয়েকক নেৰানেপেৰাকে ধৰিছে পইচা লাগে ড্ৰেছ কিনিবলৈ বুলি। তাই ইমান সোপা ড্ৰেছ থকা স্বত্তেও ভিনীয়েকক খুজিব লাগেনে? কি এই ছোৱালীজনী যে লাখবিলাকবোৰ অলপ বেছিয়ে হৈ গৈছে, যিমান দিলেও তাইক নোজোৰায়। একো নহয় দিয়ক শাহুমা, মইতো ভালে পাইছোঁ তাইক কিবা এটা দি। তাই মোৰ ভণ্টিৰ দৰে, সেইকাৰণে তাই কিবা এটা ল'লে আৰু। একো নাই দিয়ক, আপোনালোকেহে দিয়ে, মইতো আজিহে দিছোঁ। নাই নাই জোঁৱাই, তুমি তাইক একো দিয়াৰ প্ৰয়োজন নাই। আমি তাইক প্ৰয়োজনীয় সকলো বস্তু দিওঁ। ছোৱালী দুজনী আছে, গতিকে সকলোবোৰ সমান ভাগ হ'ব দুজনীৰ ভিতৰতে। তোমালোকে তোমালোকৰখিনি ৰাখা, তাই তাৰখিনি ৰাখিব। নেক্সট টাইম যদি কিবা এটা খোজে মোক ক'বা। বাৰু শাহুমা। ঠিক আছে ব'লা, এতিয়া মোৰ অলপ মিটিঙলৈ যাবলগীয়া আছে। তোমালোকে চাহটো খাই লোৱাহি। এই তিনিহালৰ আকৌ কি হ'ল? মাকৰ ঘৰলৈ গৈ কেনে ঘৰলৈ আহিবলৈ এৰিলে যে? এনেকৈ হ'লে কেনেকৈ হ'ব আকৌ? ঘৰখন কেনেকৈ চলিব? ইহঁতক কালি নিদি চল পাইছে দেই। এটাই দোকান বন্ধ কৰি গুচি গ'ল, এটা আকৌ সেই বাগানৰ দায়িত্ব দিলোঁ মানুহ লগাবলৈ। সি সেই শহুৱেকৰ ঘৰত খাই বৈ শুই আছেগৈ হ'বলা। আৰু এটাক ক'লোঁ বোলো পুখুৰীৰ পৰা মাছ ধৰিবলৈ হ'ল, মাছ বিক্ৰী কৰিবলৈ হ'ল বুলি। তাক মই দায়িত্ব দিলোঁ মাছ ধৰিবলৈ। শহুৱেকৰ ঘৰৰ পৰা সেই দুদিনতে ঘূৰি আহিমকৈ, এতিয়ালৈকে চিনচক নাই। ডাঙৰ ল'ৰাটোৱে বাৰু এতিয়া কোনফালে কি চম্ভালিব বাৰু? হা, কেইহাল তাত আছেগৈ। ডাঙৰ বোৱাৰী আৰু ল'ৰাটোৱে কি চম্ভালিব বাৰু? ইমান ডাঙৰ ঘৰখন, ইমান কাম। এইকেইজনী বোৱাৰী ঘৰৰ একো দায়িত্ব বুজি নোপোৱা হ'ল। ধনী ঘৰৰ ছোৱালীবোৰী ইহঁতৰ অহংকাৰ বাঢ়ি গৈছে। ইহঁতক মই মৰম কৰি কৰিয়ে চল পোৱালোঁ। এতিয়াহে মই আচল কথাটো বুজি পাইছোঁ। ইহঁতক মৰম কৰিব নহ'ব। ধনী ঘৰৰ ছোৱালী বুলি বেছিকৈ মৰম কৰোঁতে কৰোঁতে, দুখীয়াজনীক এলাগি কৰোঁতে কৰোঁতে তাই এতিয়া মোৰ বিপদৰ সময়ত সাৰথি হৈছে। এইকেইজনী ধনী ঘৰৰ বুলি নিজকে অহংকাৰ কৰি থাকোঁতেই যাব। গ'ল নহয় গ'ল, মাকৰ ঘৰত এতিয়ালৈকে অহা নাই। কাম চাম কৰিবলৈতো নিবিচাৰি গোটেইখন মেচিন, ইফালে কাপোৰ ধোৱা মেচিন, কাঁহী বাতি ধোৱা মেচিন হেনো হেনো কি গোটেইখন কিনি গোটেই কাম চাম নকৰে বহি থাকিব। গোটেই কামবোৰ সেই মেচিনে কৰে। কাপোৰ ধোৱা মেচিনটো বাৰু আনিছে, সেই কাঁহী বাতি ধোৱা মেচিনটো কিহে পাইছে বাৰু আনিবলৈহে? ঘৰখনত 4জনী বোৱাৰী আছে, কাঁহী বাতিখিনিও ধুব নোৱাৰে নে হাতেৰে? আচৰিত দেই। আমাৰ দিনবোৰে ভাল আছিল, জা জুৱলি গোটেইখন মিলি জুলি কামবোৰ কৰোঁ। এইখন ঘৰত গোটেই কেইজনী আৰামত বহি থাকিব, ডাঙৰ বোৱাৰীয়েহে মৰি মৰি কৰিব। তাই আকৌ এইবোৰ কিনিবলৈ নোৱাৰে নহয়, দুখীয়া ঘৰৰ ছোৱালী বুলি। তাহাঁতি যিখন ইনচাল দিব, গাই প্ৰতি এটা এটা ৱাশ্বিং মেচিন। হেও কি দেখাব বিচাৰিছে বাৰু ঘৰখনত? কি দিনবোৰ কি যে হ'লগৈ আৰু দেই। অঁ মা, চাহ বাকি দি লোৱা হওক, দেউতাই খায়ে আছে। হয় নেকি? ডাঙৰ বোৱাৰী, তই কেনেবাকৈ ইহঁত কেইজনীলৈ ফোন কৰিছিলি নেকি? কেতিয়া আহিম কৈছে তাহাঁতি? নাই অ' মা, ফোন কৰিছিলোঁ, অলপ পাছত ফোন কৰিম ক'লে। কথা এতিয়ালৈকে দেখোন ফোনেই কৰা নাই। দেখিছা, তাহাঁত কেইজনী ঘৰখন পাহৰিলে নে কিয়ে নে? মোৰ কিন্তু সন্দেহে হৈছে পাহৰিলে বুলি। একো নহয় দিয়ক মা, মই আছোঁ নহয় ঘৰখন চম্ভালিবলৈ। তেওঁলোকে অলপ দিন থাকক মাকৰ ঘৰত। আছোঁ বুলি ক'লে নহ'ব নহয়, গোটেই ঘৰখনত কিমান কাম। ইমান মৰি মৰি তই কৈ থাকিবি, সেইকেইজনী আৰামত খাই থাকিবগৈ, তেনেকৈ হ'ব জানো? মই ভুলে কৰিলোঁ, ঘৰখন বনাবলৈ দিবই নালাগিছিলে। তিনিওজনীয়েহে মাকৰ ঘৰৰ পৰা টকা আনি ঘৰখন বনালে। এতিয়া গোটেইখন হেঁতৰ মতে চলিব লগা হৈছে। তইতো গোটেইজনী চাকৰণীয়ে হৈ গ'লি, অলপমান দম দিব নোৱাৰ? কি যে কথা কয় মা, ঘৰখননো কিয় অশান্তি কৰোঁ? আৰু মইতো ভালে পাইছোঁ, এনেও কাম কৰি ভালে পাওঁ। ঘৰখন ইমান ধুনীয়াকৈ বনাই দিছে, আজিকালিতো কাম কৰি অলপ বেছিয়ে ভাল লাগে। সকলো বস্তুৱে কাষতে থাকে যে। তোৰ এই ভাল স্বভাৱৰ তাহাঁতি যে চান্স লৈছে সেইটো গম পাইছ নাই? তোক মই আগতেও কৈছোঁ অলপ সাৱধানে চলিবি বুলি। আনক কিয় ব্যৱহাৰ কৰিবলৈ দিয়? বেছি সহজ সৰল হৈ লাভ নাই এইকেইজনীৰ লগত। মই ভালদৰে জানো তাহাঁতৰ কথা। তই দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰ, তাকে বুলি আৰু তই সিহঁতৰ লগত নিৰ্ভৰ হ'ব নালাগে নহয়। মইতো জানোই আৰু বুঢ়ী মানুহ, এতিয়া কাক কি ক'ম? তহঁতি ল'ৰা বোৱাৰীবোৰে নাচালে মোক কোনে চাব? বাপেৰো সেই বুঢ়া হ'ল, এতিয়া আমাক তহঁতৰ সাৰথি প্ৰয়োজন। সেইকাৰণে মই কাকো একো ক'বও নোৱাৰোঁ। সেইকাৰণে নিজে চব ভাবি চিন্তি কাম কৰিবি। হ'ব মা, আপুনি চিন্তা নকৰিব, মই জানো নহয় কেতিয়া ক'ত কেনেকৈ কি কৰিব লাগে। বৰ ভালকৈ জানো তই। ফোন এটা কৰি তাহাঁতকেইজনীক মাতি দিবি। দিমহে কাইবা আহকচোন। ভয় লাগে নহয় আকৌ, ধনী মানুহ। মোৰ ল'ৰাকেইটাকহে লৈ যাব বুলিয়ে ভয় লাগে মোৰ। তেনেকুৱা নহয় দেই ভাইটিহঁত, হাতী লৈ গ'লে সিহঁতে নাযায় নহয়। আপুনি অলপ বেছিয়ে চিন্তা কৰিছে মা। তই এতিয়া কি কৰিম বুলি ভাবিছ? হয়, 4টা ল'ৰা, 4জনী বোৱাৰী, গোটেই জীৱন তহঁতি একেলগতে থাকিম বুলি ভাবিছ নে ইয়াতে মাটি এডোখৰ লৈ দিওঁ? গোটেই জীৱন একেলগতেতো ক'ত থাকিব পাৰিম মা? মাটি এডোখৰটো ল'বই লাগিব। কামত কিমান বাগিবগীয়া হৈ যায়। 4জনী জা-জলি, ঘৰখন চলোৱা মেলা, টকা পইচাৰ হিচাপ ইমান খেলি মেলি। মই আৰু তেনেকৈ সেইখন ঘৰত থাকিব নোৱাৰোঁ দেই। আমাৰ তিনিওজনীৰে নিজৰ নিজৰ সকলো বস্তু আছেই বাৰু, তথাপিও খোৱা বোৱাটো একেলগতে কৰোঁ।
তিনিটা ৱাশ্বিং মেচিন আছে, তিনিজনী আমি নিজৰ নিজৰটোৱে ইউজ কৰোঁ। ডাঙৰ বাইদেউটো দুখীয়া ঘৰৰ ছোৱালী, মাকৰ ঘৰৰ পৰা তাইক একো দি নাহি। মা দেউতাৰ কাপোৰবোৰ আমিয়ে ধুই দিওঁ, ইজনীয়ে সিজনীয়ে ভাগ কৰি। সদায় সদায় আৰু এনেকৈ থাকিব নোৱাৰি নহয়। সেইকাৰণে তোক কৈছিলোঁ পইচা নিদিওঁ ঘৰ বনাবলৈ, পাছত নিজে ঘৰ এখন বনাই ল'বি বেলেগকৈ বুলি। আকৌ নুশুনিলি নহয়। এইও নামানিলে আকৌ, তাৰপিছতে উপায় নাই। ডাঙৰ বাইদেউতে এটকাও পইচা দিয়া নাই, দাদাই সেই কষ্ট কৰা পইচা কেইটকামান লগালে বাৰু ঘৰখনত। বাকী আমি তিনিজনীয়ে সমানেই দিছোঁ। হ'ব দে, দিলি আৰু মাক বাপেকক দান কৰিছোঁ বুলি ভাবি ল। বাকী এতিয়া তহঁতি যদি বেলেগ হওঁ বুলি কওঁ, আমি মাটি এডোখৰ লৈ দিম সোনকালে। এতিয়া মাটি বেছি দাম হৈ যাব পাছত। মা, তোমালোকৰ ওচৰতে সেই মাটিডোখৰ যে কৈছিলে সেইডোখৰকে ল'বা। তোমালোকৰ ওচৰতে থাকিলে আমাৰো সুবিধা হ'ব। টাউনৰ মাটি হয়, কিমান দাম হ'ব। সেইকাৰণে এতিয়া সময় থাকোঁতে লৈ লওঁ, বেছি দাম হৈ গৈ থাকিব। তহঁতি কিন্তু আহিব লাগিব মাটি লোৱাৰ পাছত, কৈ দিলোঁ। আহিম মা, কিয় নাহিম। তাত কিবা ইমান মানুহ থাকিব পাৰে নেকি? বাকী কেইজনী কথা নাজানো, মই কিন্তু সোনকালে ওলাই আহিম। মোৰ আৰু কম্পিটিশ্যন কৰি কৰি আমনি লাগি গৈছে সেইখন ঘৰত। পিছে বুঢ়া বুঢ়ী কাৰ লগত থাকিব? মইতো এটা কথা সন্দেহ হৈছে, তই ওলাই অহাৰ লগে লগে বাকী দুজনীও ওলাই নাহেতো। তাকেই মোৰো, যি কৰে কৰি থাকক। কোন কাৰ লগত ৰাখে নাজানো, মোৰ লগত কিন্তু নাৰাখোঁ। ডাঙৰ বৌ দাদা তাহাঁতৰ লগতে থাকিব চাগে, ক'তনো গাঁৱৰ ঘৰখন এৰি আহিব। তেওঁলোকে চাব আকৌ। ডাঙৰ বৌতো মানুহজনী বহুত ভালেই আছে, ঘৰৰ কামবোৰো তাই বেছিকৈ কৰে। মা দেউতাহঁতক ভালকৈ চাব পাৰিব। আমাৰ লগত আহিলে আকৌ তেওঁলোকৰহে অশান্তি হ'ব। জোৱাইৰ লগত ভালকৈ আলোচনা কৰি জনাবি মাটি লোৱাৰ বিষয়ে। ঠিক আছে মা, মই তেওঁক ক'ম বাৰু। সৰু বাইদেউ যাব বাৰু, মই বুজিলোঁ। কিন্তু ৰীতি আৰু ভাইটি তাহাঁতি কিয় যাব মানে? কিয় যাব মানে? তাহাঁতৰ ঘৰত ল'ৰা নাই দেখোন, সেইকাৰণে তাহাঁতি বোলে ঘৰতে থাকিবগে। আৰু মাজুবৌক তাইকতো মাক বাপেকে তাতে মাটি কিনি দিছে, ঘৰো বনাই দিব হ'বলা। সেই ঘৰৰ কাম কাজৰ কাৰণে তাহাঁতি হেনো তাতেই থাকিব। তাৰমানে সকলোৱে নিজৰ নিজৰ ব্যৱস্থা কৰি ল'লে, আমিহে পিছ পৰি আছোঁ। মানে ল'ৰাটো আমাৰ ঘৰতো নাই, আমি চাৰিজনীয়ে ছোৱালী। আৰু ঘৰখনৰ চবতকৈ ডাঙৰ ছোৱালী মই, গতিকে মোৰো দায়িত্ব আছে ঘৰখনৰ প্ৰতি। সেইকাৰণে ময়ো ঘৰলৈ যামগৈ, আৰু তুমি মোৰ লগত যাব লাগিব। পাগলা নেকি? তাহাঁতি দুয়োহালে ওলাই যাব লৈছে। এতিয়া যদি ময়ো কওঁ ওলাই যাওঁ বুলি, মা দেউতাহঁতে কি বুলি ভাবিব বাৰু? তাহাঁতক কি বুলি ভাবিছিলে আমাকো সেই বুলিয়ে ভাবিব। মই এনেকৈ থাকিব নোৱাৰো দেই। এনেও মোৰ ইয়াত থাকিবলৈ মন নাই। থাকিবলৈ যদি মনে নাছিলে তোমালোকে ঘৰখন বনাইছিলা কিয়? আমিতো কৈছিলোঁ নালাগে বুলি। হ'লেও তোমালোকে ধনী ঘৰৰ ছোৱালী বুলি ভাল এখন ঘৰ নিজে দিব পৰা নাই, নিজে বনাব লৈছা। বনোৱা বুলি ভাবিছিলোঁ, কিবা বুলি ভাবিছিলোঁ। ইয়াত ঘৰ বনোৱাৰ পাছতে তোমালোকে এনেকৈ যাবলৈ ওলাইছা। ঘৰ বনোৱাৰ লগত কি কথা আছে? মা দেউতাৰ কাৰণে ঘৰ বনাই দিছোঁ, আৰু দাদা বৌ আছে দেখোন। তাহাঁতি থাকিব আকৌ। মইতো থাকিম বুলিয়ে ভাবিছিলোঁ, কিন্তু তাহাঁত দুজনী যোৱাৰ পাছত মই কিয় থাকিম আকৌ? এদিনহে ডাঙৰ বাইদেউ আৰু দাদাও যাবগৈ, তাৰপিছতে মা দেউতাক আমিহে চাব লাগিব। চবৰে দায়িত্ব আছে মাক বাপেকক চোৱা, গতিকে চবেই চাব লাগিব। এতিয়া তাহাঁত কেইজনী যদি হাত সাৰি দিছে এনেকৈ দায়িত্ব পা, ময়ো হাত সাৰি দিম। মোৰো মন নাই ইয়াত থাকিবলৈ। তোমালোকৰ মাইকী মানুহবোৰৰ মাথা মই ঢুকিয়ে নাপাওঁ। কি যে হৈ যায় নহয় দেখাক দেখি। ডাঙৰ বৌক দেখা নাই কিমান ভালকে যে আছে, আৰু তোমালোকৰ জীৱনত লাখবিলাক শেষ নহয়। ইমান ভালকে থাকিবলৈ পাইছা, আৰু কিয় যাব ওলাইছা? মই সেইবোৰ একো নাজানো। মুঠতে মই যামগৈ, আৰু তুমিও মোৰ লগত যাব লাগিব। মোৰ ঘৰতো মোৰ মা দেউতাক চোৱা মানুহ নাই। তুমি যোৱা যদি যোৱা, মই হ'লে নাযাওঁ দেই। মা দেউতাক ডাঙৰ দাদা বৌক এৰি মই যাব নোৱাৰো। বাকীকেইটা গৈছে যাওঁ, কিন্তু মই কেতিয়াও নাযাওঁ, কৈ থলো হ'লে। দেখিছা, মই জানোৱেই এওঁ যে মোৰ কথা নুশুনে বুলি। মাজু বাইদেউ আৰু ৰীতি কিমান যে লাকি। মাজু দাদা আৰু ভাইটি তাহাঁতৰ কথা মতে চলে, আৰু মোৰ একো কথাই নুশুনে। কাৰণে উন্নতি নাই এইটোৰ। দেখিলে নহয় ল'ৰাবোৰৰ কাণ্ড কাৰখানা। ইজনীয়ে সিটোক লৈ গুচি গ'ল। আপুনি দেখোন একো এটা কৰিবই নোৱাৰিলে। মইনো কি কৰিম আকৌ? তাহাঁতি নিজৰ সুখ নিজে বিচাৰি লৈছে, সেইটো তাহাঁতৰ কথা। মই ৰখাই কি হ'ব? মাক বাপেকে ল'ৰা ছোৱালী কিয় তোলে? বুঢ়া সময়ত সাৰথি হ'ব। মাক বাপেকক চাব বুলিয়ে তোলে। সিহঁতে দেখোন মাইকীৰ ইচাৰাত নাচিবলৈ লৈছে। তুমি ভুল ভাবিছা। ল'ৰা ছোৱালী জন্ম দিয়া তোলা সেইটো আমাৰ দায়িত্ব। যদি আমি ভাবোঁ যে আমাক ল'ৰা ছোৱালীয়ে চাবই লাগিব বুলি, তেতিয়াহ'লে সেইটো আমাৰ স্বাৰ্থ হ'ব। আমাৰ দায়িত্ব আমি পালন কৰিলোঁ। ল'ৰা ছোৱালী হিচাপে তাহাঁতৰ কি দায়িত্ব, সেইটো তাহাঁতি পালন কৰিব। আৰু যদি পালন কৰিব নোৱাৰেও, সেইটো তাহাঁতৰ কথা। মই কেতিয়াও আশা কৰা নাই মোৰ ল'ৰা ছোৱালীয়ে মোক চাব বুলি। সেইকাৰণে মোৰ আজি বেয়া লাগিছে যদিও নিজকে সাহস দিব পাৰিছোঁ
ধনী ঘৰৰ ছোৱালী বিয়া পাতিছে, হ'বই আৰু এনেকুৱা। ঘৰখন এনেকৈ ভাঙি যাব বুলি ভবা নাছিলোঁ। 4টা ল'ৰা সৰুৰ পৰা একেলগে তুলি তালি ডাঙৰ কৰিলোঁ, একেলগে ডাঙৰো হ'ল। বিয়া পাতাৰ পাছত এতিয়া ভাগ ভাগ হ'বলগীয়া হৈছে। তুমি ইমান চিন্তা কৰি কি পাবা কোৱাচোন? 4টা ভাই ককাই সদায়তো এনেও একেলগে থাকিব নোৱাৰে। এনেও এদিন বেলেগ হ'বলগীয়া হ'লেইহেঁতেন। যেনেকৈ আমি বেলেগ হৈ আহিছিলোঁ, আমি জানো একেলগে আছিলোঁ? আমিওতো 5টা ভাই ককাই আছিলোঁ, 5টা দেখোন এতিয়া বেলেগ বেলেগ। আপোনালোকে আছিলে, আমিও 5জনী বোৱাৰী আছিলোঁ। কিন্তু এনেকৈ মতাক লৈ যোৱা নাই আকৌ। নিজৰ ভাগৰ মাটিত নিজে বেলেগ হৈছোঁ। কিন্তু হাই কাজিয়া লাগি এনেকৈ মাক বাপেকক এৰি থৈ যোৱাগে নাই নহয়। আপোনালোকৰ সেই মা দেউতাই কোৱাৰ কাৰণেহে বেলেগ হ'লোঁ। তাকো জীয়াই থাকোঁতে সকলোৰে ঘৰকেইখন চাই যাওঁ বুলি কোৱা। আমি জা-জলি বহুত মিল আছিলোঁ, কিন্তু সেইকাৰণে শাহুৰ শহুৰো বহুত সুখেৰে মৰি গ'ল, একো কষ্ট নোপোৱাকৈ। সকলোৰে জীৱন একে নহয়ও, বাদ দিয়া। তাহাঁতি ভালকৈ থাকক, ঘৰ এখন বনাওক, ভালকৈ থাকক, আকৌ ভালকৈ খাওক। এনেও ঘৰলৈতো আহিয়ে থাকিব। ঘৰখন জানো একেবাৰে এৰি দিছে? মা দেউতা হ'বলে ইয়াত বহি আছোহি। কি হ'ল? তয়ো হে শহুৰৰ ঘৰলৈ যাওঁ বুলি ক'ব আহিছ নেকি? কি যে কথা কওঁ নহয় মা, মইনো কেলৈ যাম আকৌ? নহয়, তোমালোকক দেখা নাই যে, সেইকাৰণে মই বিচাৰি ফুৰিছোঁ। নবীন আৰু সৰু পোনা যোৱাগে পৰা মায়ে মনটো মাৰি আছে, খং উঠি আছে আকৌ। তাকে বুজাইছোঁ বোলো, এদিন এনেও তহঁতি বেলেগ হ'বলগীয়া হ'বই। নাই দেউতা, হেঁতে দুটা গ'ল। ডাঙৰ দাদা আৰু মই একেলগে থাকিম। আমি কেতিয়াও বেলেগ নহওঁ। মিলিজুলি যদি থাকিব পাৰ ভালেই। যদি ভৱিষ্যতে বেলেগ হ, তেতিয়াহ'লে নিজৰ মাটিত বেলেগ হ'বি। এনেকৈ শহুৱেকৰ ঘৰলৈ যোৱাটো ভাল নেদেখে নহয়। মা, কেলৈ চিন্তা কৰিব লাগে? আমি দুটা আছোঁ নহয় লগত। হেঁতেকেইটা বেলেগ হৈছে হওক আকৌ, পিছকে যাওঁ। এনেও মাজে মাজে আহি থাকিবই। দাদাহঁতে একেবাৰে আমাক এৰি থৈ যোৱা নাই নহয়। হ'ব দে, তহঁতি যদি একেলগতে থাকিম বুলি ভাবিছ, কথাষাৰ যাতে মনত ৰাখ। মইতো গোটেইকেইটাক একেলগতে থকাটোৱে বিচাৰিছিলোঁ। এদিন মই নিজে বেলেগ কৰি দিলোঁহেঁতেন নিজৰ মাটিত। কিন্তু সিহঁতে আকৌ ইমান জল্দি বেলেগ হৈ যাব বুলি ভবা নাছিলোঁ নহয়। সেই বুলিহে মনটো বেয়া লাগিছে। তই আৰু ডাঙৰটোৱে যদি একেলগতে থাক, সেনেকৈ মনটো ভাল লাগিব। তহঁতি যাতে মোৰ মনটো ভাঙি নিদিওঁ। নিদিওঁ মা, মই তোমালোকক কেতিয়াও দুখ নিদিওঁ, মন ভাঙি নিদিওঁ। বজাৰত গৈ বেছি দেৰি নকৰিব কিন্তু। তাই হাঁহ খাই খুব ভাল পায়। সোনকালে হাঁহ এটা কিনি ঘৰলৈ ঘূৰি আহিব। মছলাবোৰ আনিব নাপাহৰিব আকৌ। হ'ব দিয়া দামিনীও, মই ইমান ভুলক্কৰ নহয়। সকলো বস্তু লৈ আহিম আৰু সোনকালে ঘূৰি আহিম দেই। ঠিক আছে, যাওক। 3 দিন হ'ল ভালকৈ ভাতেই খোৱা নাই। জবৰদস্তি এবেলা যদি খুৱাওঁ, ইবেলা নাখায়। খং কৰি আছে। বাকী 2জনী গ'ল বুলি তাইও হেনো ঘৰলৈ যাব ওলাইছিল। ভাইটিয়ে বোলে মানা কৰিলে। মা আগত কোৱা নাই বাৰু, মোৰ আগতে কৈছিলে ভাইটিয়ে। সেইকাৰণে তাই খং কৰি আছে। হয় নি? 2 দিনমানৰ কাৰণে লৈ যোৱা হ'লে হয় দেখোন ভাইটিয়ে। 2 দিনমানৰ কাৰণে নহয়, তাইও হেনো সেই মাকৰ ঘৰতে থাকিম বুলি কৈছিলে হেনো গোটেই জীৱনৰ কাৰণে। তাৰপিছতে ভাইটিও যাব লাগিব বুলি কৈছিলে। ভাইটিয়ে আকৌ কথা নুশুনিলে, সেইকাৰণে তাই খং। ভালেই কৰিলে দে ভাইটিয়ে। তাইটো কিন্তু ভুল সিদ্ধান্ত লৈছে। দেখাক দেখি এনেকৈ সিদ্ধান্ত ল'ব নাপায়। ভাইটিয়ে যোৱা হ'লে মায়ে আৰু মনত দুখ পালেহেঁতেন। তাকেই, আপুনি চিন্তা নকৰিব দিয়ক, মই তাইক বুজাই দিম। হ'ব দিয়া, মই যাওঁ। ইমান ভোক লাগিছে। বাইদেউজনী কটকট যে বস্তুবোৰ থৈ দিছে নহয়, কিবা এটা খাওঁ ক'লেও বিচাৰি পোৱা নাই। পাকঘৰলৈ আকৌ বহুত দিনৰ মূৰত সোমাইছোঁ নহয়। কিবা বিচাৰি আছা নেকি? বাইদেউ, মোৰ বৰ ভোক লাগিছে, কিবা এটা দিয়কচোন খাবলৈ। সেইকাৰণেতো কওঁ, খং উঠি নোখোৱাকৈ থাকিব নাপায় নহয়। এনেকৈ ভোকত থাকিলে কিন্তু গেষ্ট্ৰিক হ'ব। তোমাৰ কাৰণে মই ডাইনিঙতে ভাত বাঢ়ি থৈ দিছোঁ। ডাইনিং ৰুমতে আছে, যোৱা খাই লোৱাগৈ। হয় নেকি বাইদেউ? আপুনি যে ইমান ভাল, মই কোৱাই নাই। তথাপিও আপুনি মোৰ কাৰণে যোগাৰ কৰি থৈছে। গধূলিলৈ মই দাদাক কৈ পঠিয়াইছোঁ বজাৰলৈ হাঁহ এটা আনিবলৈ। তুমি হাঁহ মাংস খাই ভাল পোৱা যে, সেইকাৰণে আনিব দিছোঁ। আজি ৰাতি হাঁহ মাৰি ধুনীয়াকৈ বনাই দিম। ভালকৈ ভাতকেইটা খাই ল'বা। কি সঁচা? দাদাই মোৰ কাৰণে হাঁহ আনিব গৈছে? তো আকৌ মই জানো নহয় তুমি খং কৰি আছা বুলি। তোমাৰ মনটো ভাল লগাবলৈকে মই হাঁহ এটা আনিব দিলোঁ। মাই গড, আজি মানে হাঁহ খাম। মোক ক্ষমা কৰি দিব বাইদেউ, মই আচলতে অযথা কথাত এনেই খং কৰি আছিলোঁ। পাছতেও ভালকৈ বুজোৱাতহে বুজি পাইছোঁ। পৰিয়ালটো যে সদায় একেলগে থাকিলে কিমান যে সুখ পায়। ইজনে সিজনৰ কেয়াৰ কৰে, ইজনে সিজনক ভাল পায়, মৰম কৰে, বুজি পায়। এনেকুৱা এটা পৰিৱেশ হয়তো মই বেলেগ হৈ নাপামেই চাগে অকলে। সেইকাৰণে কৈছোঁ, তুমি আৰু বেলেগ হোৱাৰ কথা মুখত নুলিয়াবা। যিয়ে নহওক লাগে, এতিয়া 2জনীয়ে আছোঁ। 2জনীয়ে নিজৰ বাই ভনীৰ নিচিনা থাকিব লাগিব। তেতিয়াহে এওঁলোকে আমাক বেছি মৰম কৰিব। তুমিতো জানাই মই কেনেকুৱা মানুহ। মোক ক্ষমা কৰি দিব বাইদেউ, মই সকলোকে ভুল বুজিছিলোঁ।
মই আৰু কেতিয়াও এইখন ঘৰ আপোনালোকক এৰি যোৱাৰ কথা নকওঁ, কেতিয়াও নকওঁ। এনেকুৱা পৰিয়াল এটা চাগে মই আৰু কেতিয়াও নাপাম। হয়তো মোৰ যিখন ঘৰ মই এৰি থৈ আহিছোঁ সেইখন ঘৰেও চাগে দিব নোৱাৰিব। আপোনালোকে মোক যিমান মৰম দিছে ময়ে বুজি পোৱা নাছিলোঁ। হ'ব দিয়া, তুমি বুজি পালা নহয়। এতিয়া সেইবোৰ কথা বাদ দিয়া আৰু গধূলিলৈ আমি একেলগে মিলি হাঁহ মাংস বনাম, বুজিলা? অঁ বাইদেউ, আজি মোক আপুনি শিকাই দিব কেনেকৈ হাঁহ মাংস ৰান্ধিব লাগে। অঁ শিকাই দিম বাৰু। মোতকৈ কিন্তু আমাৰ শাহুমাই বেছি ভালকৈ জানে। আজি তেওঁকো পাকঘৰলৈ লৈ আহিম। তুমি চিন্তা কৰিব নালাগে, মায়ে তোমাক ধুনীয়াকৈ শিকাই দিব। ঠিক আছে বাইদেউ, তেনেহ'লে আজি হাঁহ খোৱাৰহে কথা আৰু